Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা ভিডিঅ' সেশন। আমাৰ টপিকটো নাম হৈছে ফ্ৰেকশন উইথ অপাৰেটৰ অফ। এটা অফ বুলি কয় আমি এটা ৱৰ্ড এটা ইউজ কৰিম। এইটো মিনিংটো কি হয়? একচুৱেলি ইয়াৰ কথা আমি অলৰেডি প্ৰিভিয়াছ সেশনত আমি অলপ থুলমূলকৈ কথা পাতিয়ে থৈছোঁ, বাট আজি এই ছেম আইডিয়াটোকে আমি অলপ ডিটেইলছত ভিডিঅ'টোৰ থ্ৰুৰে বুজিবলৈ চেষ্টা কৰিম। চ' লেট আছ বিগিন। What is 3 by 4 of 40? How do we solve this? Now, remember this off here is signaling some operation here. তো ইয়াতে আমাক এটা কুৱেশ্যন দিছে। কুৱেশ্যনটো আমিও নোট ডাউন কৰিলোঁ। What is 3 by 4 of 40? এই কুৱেশ্যনটো আমাক সুধিছে 3 by 4 of 40 আনচাৰটো কি হ'ব? তো তাৰমানে ইয়াতে এই যোনটো অফ ৱৰ্ডটো ইউজ কৰিছে এইটো এটা ধৰণৰ অপাৰেশ্যন হয়। ঠিক আছে, এইটো এটা অপাৰেশ্যন এটা হৈ আছে। কিহৰ অপাৰেশ্যন হৈছে? তাৰমানে 40ৰ 3 by 4 ল'ব লাগিব। এতিয়া 3 by 4 অফ যদি কৈছে 3 by 4 লোৱাৰ মিনিংটো কি হৈছে? 3 by 4 আমি এড কৰি আছোঁ নে 3 by 4 ইয়াৰ পৰা মাইনাছ কৰি আছোঁ নে মাল্টিপ্লাই কৰি আছোঁ নে কি কৰি আছোঁ? তো সেইকাৰণে এইটোক এটা অপাৰেশ্যন কয়। এইটো একজেক্ট বস্তুটো আমি এতিয়া বুজি পাম। চ' ইয়াতে যেতিয়া এনেকৈ ৱৰ্ড ইউজ কৰা হয় 3 by 4 of 40, তাৰমানে এতিয়া ছাম কাইণ্ড অফ অপাৰেশ্যনৰ কথা পাতি আছে, কিবা মেথমেটিকেল অপাৰেশ্যন। তো কি ধৰণৰ অপাৰেশ্যন হয় সেইটোকে আমি এতিয়া বুজিবলৈ চেষ্টা কৰিম। 3 by 4 of 40 is basically saying we need to take out 3 by 4 out of 40. So consider a grid of 40 squares. Now, তো জেনেৰেলি যেতিয়া 3 by 4 of 40 কয় এইটো একচুৱেলি শ্বৰ্ট ফৰ্মত কোৱা হয়। একচুৱেল মিনিংটো হৈছে 3 by 4 out of 40। তো ইয়াতে একচুৱেলি আউট অফ 40 কথা কৈছে। তো এতিয়া এই বস্তুটো বুজিবৰ কাৰণে আমি কি কৰিব লাগিব? এটা গ্ৰিড এটা ল'ব লাগিব। তো এই গ্ৰিডটো আমিও লৈ লওঁ। তো ইয়াতে আমি এটা গ্ৰিড লৈ লৈছোঁ। তো এই গ্ৰিডটো চাবলৈ বহুতে ইজি হয়। তো এইটো হৈ গৈছে আমাৰ প্ৰথম ৰ'। তো প্ৰথম ৰ'ত আছে আমাৰ 1 2 3 4 5 6 7 8 9 10 এনেকৈ 10টা চেল আছে। ঠিক তেনেকৈ আমাৰ ছেকেণ্ড ৰ'টো 10টা চেল আছে। 3 নম্বৰটো 10টা, 4 নম্বৰটো 10টা। তো এইটো যদি আমি গ্ৰুপিং কৰোঁ তো 4টা গ্ৰুপ আছে। গ্ৰুপ বা ৰ' বুলি ক'লে ইচ গ্ৰুপত আমাৰ 10টাকৈ চেল আছে। তো 4 10 40 হৈ যায়, ৰাইট? এইটোতো মাল্টিপ্লিকেশ্যনৰ নিয়মে হয়। তো ইয়াতে আমি গ্ৰিড বনাই থৈছোঁ য'ত আমাৰ 40টা 40 ইয়াতে আমাৰ আছে সৰু সৰু ৰেক্টেংগলছ আছে। তো ইয়াতে জেনেৰেলি স্কুৱেৰ্ছ থাকে, মই ইয়াতে ৰেক্টেংগুলে বনাই দিলোঁ, বাট আমাৰ আইডিয়াটো ছেম টু ছেম থাকিব। this 40 squares, I'm going to call it a whole. I'm just going to name it a whole. We see 3 by 4 is a fraction. And I need to find out some fraction of a given whole because I just named this 40 as a whole. তো ইয়াতে আমাৰ যোনটো এই গুটি এই 40টা ইয়াতে যোনটো এই 40টা ৰেক্টেংগলছ আছে এই গুটিটো হৈ যাব এটা ওৱান হোল। তো এইটো হৈ যাব এটা ওৱান হোল, বা ইনডাইৰেক্ট আমি এইটোৱে ক'ব পাৰোঁ যে 40 ইকুৱেলছ টু ওৱান হোল। তো এটা হোল আছে আমাৰ 40। এই 40টোৰ 4 ভাগৰ 3 ভাগ ল'ব লাগে। তাৰমানে ইয়াক 4 ভাগ কৰিম। এই 4 ভাগ কৰাৰ ভিতৰত 4 ভাগৰ 3 ভাগটো ল'ব লাগিব। সেইটোৱে হৈ যাব আমাৰ 3 by 4 out of 40। What does that really mean is that we want to take out 3 parts out of 4 equal parts of 40. Now, if all the squares are equal, can I say that this is one part, this is the second part, this is the third part, and this is the fourth part? Now, out of these 4 parts, I want to take how many parts? 3 parts. So, I just painted one of the parts in pink, which we are not taking, and we are interested in all the green parts. If you count all these squares, you get the answer as 30. So, এতিয়া এইটো বুজিবৰ কাৰণে একেবাৰে চিম্পল হয়। তো 3 by 4 মানে কি হৈছে? আমাৰ 4 আছে। এই 4 ডিনমিনেটৰ 4টো কৈছে 4টা ইকুৱেল পাৰ্টছ হ'ব লাগিব। তো আমি এটা কাম কৰোঁ, এই ওপৰৰ পৰ্শ্যনটো এটা পাৰ্ট বুলি কৈ লৈ লওঁ। ওপৰৰ পৰ্শ্যনটো হৈ গ'ল আমাৰ এটা পাৰ্ট। ঠিক তেনেকৈ আমাৰ তলৰ পৰ্শ্যনটো আন এটা পাৰ্ট। থাৰ্ড ৰ'টো আমি এন এটা পাৰ্ট আৰু ফ'ৰ্থটো এনেকুৱা 4th নম্বৰ পাৰ্ট। তো এনেকৈ আমাৰ টোটেল 4টা পাৰ্ট আছে। তো আই হোপ এইখিনি ক্লিয়াৰ হৈ গ'ল। এই আউট অফ 4 পাৰ্টছ আমি কি কৰিব লাগিব? 3টা পাৰ্ট চিলেক্ট কৰিব লাগিব। তো তাৰমানে আমি এই গোটেই ৰিজনটোক চিলেক্ট কৰি ল'ব পাৰোঁ, ৰাইট? এইখিনি আমি গোটেইখিনি শ্বেড কৰি দিলোঁ। তো এইটো হৈ গ'ল আমাৰ এটা পাৰ্ট 1 out of 4। এইটো যদি পৰ্শ্যনটো লৈ যাওঁ এইটো হৈ যাব আমাৰ 2 out of 4। এণ্ড দেন ফাইনেলি আমি এই পৰ্শ্যনটো লৈ লওঁ, এইটো হৈ যাব আমাৰ 3 out of 4। 4 ইকুৱেল পাৰ্টছ। তো এইখিনিয়ে হৈ যাব আমাৰ 3 out of 4, 3 by 4 out of 40। তো এতিয়া
এই ৰিজনটোত এই গোটেই ৰিজনটোত টোটেল আমাৰ কেইটা ৰেক্টেংগল আছে তো আমাৰ তাত 3টা ৰো আছে 3টা ৰোত আমাৰ 10টাকৈ আছে তো 3 × 10 হৈ যায় আমাৰ 30 কাউণ্ট কৰি ল'লেও হ'ল 1 2 3 এইটো শ্বৰ্ট ফৰ্ম হয় তো তাৰ মানে 3/4 আউট অফ 40 হৈ যাব লাগে ইকুৱেলছ টু 30 Basically, if 40 was a whole, by saying 3/4 of 40, we have reduced 40 to 30. If you look closely, once we say of, it's always multiplication in such cases when we are multiplying, when we want to take out a fraction from a whole. And that's why it translates to 3/4 times 40. Now let us focus on 3/4 times 40. How do we do this? This is a fraction and this is a whole number. So remember, every whole number has a denominator as 1. Can I also write this as 3/4 times 40/1? And we know how we do multiplication of fractions. We multiply numerators together and write it in a single numerator. And then we also write denominators multiplication in the denominator. Why I like to do multiplication of fractions is because it allows me to perform multiplication or division in any order. So if I want to multiply 3 and 40 together, I can do that. I can also write this as 120 divided by 4 and then divide 120 by 4, which gives me 30. Or I could simply divide 40 by 4. 40 is 4 times 10. So I am remaining with 10 in the numerator and in the denominator I have 1. So I can also write this as 3 times 10 by 1, which is nothing but 30. তো এতিয়া আমি এইটো বস্তুটো ক্লিয়াৰ কৰিলোঁ চ' 3/4 আউট অফ 40 ইকুৱেলছ টু 30 কিলো হ'ল এইটোতো আমি ভিজুৱেলাইজেশ্যন কৰিবলৈ কৰিলোঁ বাট আমি অনাবৰতে ভিজুৱেলাইজেশ্যন কৰিব নালাগে ভিজুৱেলাইজেশ্যন কৰিলে আমাৰ বস্তুবোৰ ক্লিয়াৰ হৈ যায় কি কেলে বস্তুটো হৈ আছে আমি কিবা এটা যে কৰিছোঁ মেথছত তো সেইটো কেলে হৈ আছে তো সেইটো হেল্প সেইটো বুজি পোৱাৰ সহায়ৰ কাৰণে আমি সদায় ভিজুৱেলাইজেশ্যন কৰোঁ এতিয়া আমি আহি যাওঁ কেলকুলেশ্যনলৈ তো এতিয়া যেতিয়াই কওঁ 3/4 অফ 40 তো একচুৱেলি মেথমেটিকেলি আমি কি কৈছোঁ যে 3/4 টাইমছ 40 ঠিক আছে তো এইটো 3/4 টাইমছ 40 তাকে টাইমছটোকে আমি কি বুলি কওঁ আমি ষ্টেটমেণ্টত ক'লে 3/4 আউট অফ 40 বা অফ 40 বুলি কৈ কওঁ এতিয়া এইকেইটো মাল্টিপ্লাই কৰিব লাগিব তো এইটোক মাল্টিপ্লাই কৰিবৰ কাৰণে প্ৰথমতে আমি কি কৰিব লাগিব এইটোতো ফ্ৰেকশ্যন আছে বাট 40টোতো ফ্ৰেকশ্যনত নাই কোনো প্ৰব্লেম নাই আমি 40টোকো ফ্ৰেকশ্যনত লিখি ল'ব পাৰোঁ কিবা এটা যদি আমাক নাম্বাৰ দি আছে এনেই যদি এটা নাম্বাৰ দি আছে 2 3 এনি ইণ্টিজাৰ এই ইণ্টিজাৰটোক আমি ফ্ৰেকশ্যনত কেনেকৈ লিখিব পাৰোঁ ডিভাইড বাই 1 কৰি দিলে হৈ গ'ল বিকজ এইটোতো প্ৰপাৰ্টি হয় আমি চেপ্টাৰ 1ত কৰিছিলোঁ যে 1এৰে ডিভাইড কৰিলে নাম্বাৰটো চেঞ্জ নহয় বাট এনেকুৱা ফৰ্মত লিখিলে কি হৈ যায় এইটো এটা ফ্ৰেকশ্যনেল ফৰ্মত আহি গ'ল তো তাৰমানে আমি 40ক লিখিব পাৰোঁ 40/1 এতিয়া এইটোক আমি এই কাৰণে লিখিছোঁ বিকজ মাল্টিপ্লিকেশ্যনৰ সময়ত আমি কি কৰোঁ নিউমাৰেটৰক মাল্টিপ্লাই কৰি দিওঁ 30 আৰু 40 মাল্টিপ্লাই হৈ যাব আৰু এইফালে ডিনমিনেটৰ একেলগে মাল্টিপ্লাই হৈ যাব 4 × 1 হৈ গ'ল এতিয়া 3 × 40 কৰিলে হ'ব আনচাৰ আহিব 120 আৰু 4 × 1 কৰিলে আহিব 4 এতিয়া 120ক আমি 4ৰে ইজিলি ডিভাইড কৰিব পাৰোঁ আৰু আমাৰ আনচাৰ আহিব 30 সেইকাৰণে 3/4 অফ 40 কৰোঁতে আমাৰ আহিছিলে 30 এইটো এটা টেকনিক হৈ গ'ল অৰ আমি এনেকুৱাকৈ কৰিব পাৰোঁ 3/4 ইনটু 40 এনেকুৱাকৈ নিলিখি পেলাই আমি এইখিনি এই ষ্টেপলৈকে আহি যাওঁ 3 × 40 ডিভাইডেড বাই 4 × 1 আমিতো ক'ব পাৰোঁ যে 4 1 যা 4 আৰু 4 10 যা 40 তো এইটো সেইকাৰণে কৰিছোঁ বিকজ এতিয়া আমি 40ক ইজিলি চিম্প্লিফাই কৰি দিব পাৰিলোঁ নিউমাৰেটৰটো অলপ ইজি হৈ গ'ল এতিয়া নিউমাৰেটৰ কি থাকিল 3 × 10 হৈ গ'ল 30 ডিনমিনেটৰ 1 × 1 ডিভাইডেড বাই 1 আছে এতিয়া ডিনমিনেটৰ যেতিয়া ডিভাইডেড বাই 1 হয় তেনেহ'লে এইটোতো আমাৰ নৰ্মেল 30 হৈ গ'ল তো সেইকাৰণে আমি ছেম টু ছেম আনচাৰে পালোঁ তো এইটোৱে হৈ গৈছে আমাৰ 3/4 অফ 40 এইটো এটা মাল্টিপ্লিকেশ্যন অপাৰেশ্যন হয় And in any order, I can get to the answer 30. So remember, whenever we have fraction of some whole, it translates to multiplication. So what if I wanted to find 1/2 of 12? You just simply change this off into multiplication. So 1/2 times 12, multiply 12 in the numerator, assuming that the denominator is 1. So we have 1 times 12 divided by 2 times 1. This is basically 6. And we are left with 6. So this is the answer. What if we wanted to find 2/5 of 15? And this is again 2/5 times 15. That gives me 2 times 15 divided by 5 times 1, which gives me 6. And this is how, whenever we have fraction of some whole number, we can change this off into multiplication. তো আমাৰ ইয়াতে ফাইনেলি দুটা
প্ৰব্লেমেৰে এইটো কমপ্লিট কৰাইছে তো এক্সাম্পলত দিছে 1/2 of 12 1/2 of 12 কওঁ বা হাফ অফ 12 এইটো একচুৱেলি কেলকুলেট কৰিব নালাগে ইয়াতে আমি চাই পেলাই ক'ব পাৰোঁ হাফ অফ 12 কি হ'ব পাৰে 12ৰ আধাটো হৈছে 6 বাট ষ্টিল আমি কেলকুলেশ্যন কৰি পেলাই চাওঁ যিহেতু আমি শিকি আছোঁ কেনেকৈ কেলকুলেশ্যন কৰে তো হাফ অফটো আমি লিখিম 12 হাফ অফ 12 লিখিলোঁ নেক্সট ষ্টেপত আমি কি কৰিম 12ক আমি এইটো আকৌ লিখি ল'ম হাফ ইনটু 12ক লিখিম 12/1 নেক্সট আমি মাল্টিপ্লাই কৰি দিম নিউমাৰেটৰ 1 ইনটু 12 আৰু ডিনমিনেটৰটো মাল্টিপ্লাই কৰি দিম 2 ইনটু 1 তো 1 ইনটু 12 হৈ যায় আমাৰ 12 2 ইনটু 1 হৈ গ'ল আমাৰ 2 এতিয়া 12ক 2ৰে ডিভাইড কৰিলে আমাৰ আনচাৰ আহি যায় 6 তো সেইকাৰণে 1/2 of 12 আহি যায় আমাৰ 6 বাট এইটো একচুৱেলি বহুতেই চিম্পল প্ৰব্লেম আছিলে হাফ অফ 12 মানে হৈ যায় 12ৰ আধা 6 আহি যায় নেক্সট আহি গ'ল আমাৰ 2/5 of 15 2/5 of 15 যদি কয় তাৰমানে কি হ'ল 2/5 মাল্টিপ্লাইড টু 15 এতিয়া 15 নকৈ পেলাই আমি কি ক'ম 15/1 ক'ম নেক্সট আমি কি ক'ম 2 আৰু 15ক মাল্টিপ্লাই কৰি দিম আৰু ডিনমিনেটৰ 5 আৰু 1ক মাল্টিপ্লাই কৰি দিম চ' 2 ইনটু 15 হৈ গ'ল আমাৰ 30 আৰু ইফালে হৈ গ'ল আমাৰ 5 তো 30 ডিভাইডেড বাই 5 কি হৈ যায় 6 তো এইটো আমাক দিলে আনচাৰ ইকুৱেলছ টু 6 তো এনেকুৱাকৈ আমি এটা অপাৰেশ্যন আজি শিকিলোঁ যেতিয়া অফ ৱৰ্ডটো লিখা থাকে সেইটো হৈছে এটা মাল্টিপ্লিকেশ্যন অপাৰেশ্যন তো ইয়াতে আমি কি কৰিছোঁ আমি এটা ফ্ৰেকশ্যন লৈছোঁ ফ্ৰেকশ্যন তাৰপিছত আমি লগাইছোঁ ৱৰ্ড অফ তাৰপিছত অফ কাৰ ওপৰত লগাইছোঁ এটা হোল নাম্বাৰৰ ওপৰত লগাইছোঁ তো নট নেচেচাৰিলি হোল নাম্বাৰ একচুৱেলি আৰু এটা এক্সাম্পল আমি ইয়াতে কৰিয়ে ল'ব পাৰোঁ 2/3 অফ 1/5 বুলি কৈ যদি কয় এনেকৈ কৰিলে কি হ'ব তাৰমানে আমি কৈছোঁ 2/3 ইনটু 1/5 চ' 2/3 ইনটু 1/5 হৈ যাব কিমান 2/15 তো আমি এনেকৈ কৰিব পাৰোঁ তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ